নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024ৰ পষ্টখিনিত অনলাইন এপ্লাই কৰিছে, তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ এডমিট কাৰ্ড। তো কেতিয়াৰ পৰা হ'ব ইয়াৰ এক্সাম, এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'ৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ADRE এডমিট কাৰ্ড 2024 গ্ৰেড 3 এণ্ড গ্ৰেড 4 এডমিট কাৰ্ড ডাউনলোড লিংক। ইয়াত ভেকেঞ্চি ডিটেইলছখিনি দিয়া হৈছে। টোটেল ভেকেঞ্চি আছে 12,600 আৰু ইয়াত গ্ৰেড 3 আছে 7,600 আৰু গ্ৰেড 4ত আছে 500। তো ইয়াত গ্ৰেড 3 পষ্টখিনি য'ত 7,600 পষ্ট আছে তাৰ এক্সাম হ'ব 15 আৰু 29 ছেপ্টেম্বৰ, আৰু গ্ৰেড 4ৰ য'ত 5,000 ভেকেঞ্চি আছে তাত 27 অক্টোবৰত এক্সাম হ'ব। তো ইয়াত এইবাৰৰ ADRE ভেকেঞ্চিখিনি কিমান কেণ্ডিডেটে অনলাইন এপ্লাই কৰিছে তাকো দিয়া হৈছে। তো এইখিনি আপোনালোকে চাই ল'ব। তো ইয়াত প্ৰথমতে গ্ৰেড 3ৰ এক্সামটো আৰম্ভ হ'ব 15 ছেপ্টেম্বৰ আৰু গ্ৰেড 3ৰ আন এটা এক্সাম আৰম্ভ হ'ব 29 ছেপ্টেম্বৰ, য'ত দুটা সময়ত এক্সাম হ'ব, আগবেলা আৰু পিছবেলা। ইয়াত কোনটো কেটেগৰীৰ কেতিয়া এক্সাম হ'ব তাৰ ওপৰত ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই ল'ব। আৰু লগতে গ্ৰেড 4ৰ এক্সামখিনি 27 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। এতিয়া আহিছোঁ ইয়াৰ এডমিট কাৰ্ড ডিটেইলছলৈ। তো ইয়াৰ প্ৰথমতে যিহেতু থাৰ্ড গ্ৰেডৰ এক্সাম হ'ব, তো ইয়াৰ থাৰ্ড গ্ৰেডৰ এক্সামৰ এডমিট কাৰ্ড 2 ছেপ্টেম্বৰৰ পৰা দিয়া হ'ব। তো যিসকল কেণ্ডিডেটে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিছে, তেওঁলোকে 2 ছেপ্টেম্বৰৰ দিনা ৰাতিপুৱা 11 বজাৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো যেতিয়া ইয়াৰ এডমিট কাৰ্ডৰ লিংক এক্টিভ হয়, আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।